এইখন হৈছে কানন বা ক শ্ৰেণীৰ HPC, যিখন মই সম্পূৰ্ণভাৱে ব্লেংকে ৰাখি থৈছোঁ। এইখন বিভিন্ন ধৰণৰ ট্ৰেইনিং আদিত লৈ যোৱা হয়। গতিকে এই ক শ্ৰেণীৰ যিখন HPC, সেইখন কেনেকৈ পূৰ কৰিব লাগে মোৰ আগৰ ভিডিঅ' কেইটাৰ সহায়ত আপোনালোকে গম পাব। গতিকে আগৰ ভিডিঅ'কেইটা ক্লাছ 1 আৰু ক্লাছ 2 HPC ফিল আপ কৰা যি দুটা ভিডিঅ' আছে, সেই ভিডিঅ'কেইটা আপোনালোকে চাব বুলি আশা কৰিছোঁ। আগৰ দৰেই প্ৰথম পৃষ্ঠাটোত বিদ্যালয়ৰ নাম, শিক্ষাবৰ্ষ, ডাইচ কোড, শিক্ষকৰ কোড আদিৰ লগতে শিশুজনৰ সাধাৰণ তথ্যবোৰ, তেওঁৰ বায়'খিনি ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছতে তেওঁৰ উপস্থিতি, শৈক্ষিক বৰ্ষটোত তেওঁৰ মুঠ উপস্থিতি, তেওঁৰ সেই উপস্থিতিৰ পাৰ্চেণ্টেজ, আৰু যদি কম হৈছে সেয়া কিয় কম হৈছে ইত্যাদিকে ধৰি এইসমূহ পূৰ কৰিব লাগিব।